লাচিত খানাৰ কেন্দ্ৰীয় সমিতি আৰু কামৰূপ মহানগৰ সমিতিৰ উদ্যোগত আজি পুৱা 9 বজাত চন্দ্ৰপুৰ কাজলী চকীৰ পৰা লাচিত ঘাটলৈ এক ঐতিহাসিক নৌকা যাত্ৰা উলিওৱা হয়। ঐতিহাসিক নৌকা যাত্ৰাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত চেতিয়াই। 3খন নাৱেৰে কাজলী চকীৰ পৰা লাচিত ঘাটলৈ এক ঐতিহাসিক নৌকা যাত্ৰা উলিওৱা হয়। লাচিত ঘাটত নৌকা যাত্ৰা সমাপ্ত কৰি সমদলকাৰী দলটো পোনপ্ৰথমে গীতানগৰ হাইস্কুল খেলপথাৰলৈ আহে। উল্লেখ্য যে সেনাপতি লাচিত বৰফুকনে কাজলী চকীৰ পৰা নাৱেৰে গোলা বাৰুদ লৈ পাণবজাৰত উপস্থিত হৈ মোগলৰ সৈতে তয়াময়া ৰণত লিপ্ত হৈছিল। সেই ঐতিহাসিক ঘটনা প্ৰবাহ নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিবলৈ এই পদক্ষেপ লোৱা বুলি সেনাধ্যক্ষ অমৰ বৰুৱাই জানিবলৈ দিয়ে। আমাৰ যেটো লাচিত থানাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কামৰূপ জিলা সমিতিৰ সহযোগত আমি যি লাচিত দিৱস উদযাপন কৰিছোঁ আৰু আজি উদযাপনৰ লাচিত দিৱসৰ লগত আমি সংগতি ৰাখি আমি ঐতিহাসিক যি শৰাইঘাট ৰণৰ বিজড়িত স্থল যি কাজলী চকীৰ পৰা আমি লাচিত ঘাটলৈ আমি এটা নৌকা যাত্ৰা বাহিৰ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি এটা অসমৰ সমন্বয়ৰ বাৰ্তা যি 600 বছৰীয়া আহোম ৰাজত্বৰ বীৰগাথা অসমীয়া জাতিৰ বীৰগাথাৰ যি বুৰঞ্জীত লিখি থৈ গ'ল যে আমাৰ লাচিত বৰফুকনে আৰু যি সেই লাচিত বৰফুকনৰ স্মৃতিত তেখেতৰ স্মৃতিৰ বিজড়িত আজি ঠাইৰ পৰা আমি নৌকা যাত্ৰা বাহিৰ কৰিছোঁ। ইয়াৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জাতি সত্তা সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এটা ভেটিৰ গঢ়ি যি আগন্তুক যিসমূহ ভৱিষ্যত আহিবলগীয়া দিনবোৰত যাতে আমি লাচিত বৰফুকনৰ আদৰ্শ লাচিত বৰফুকনৰ ত্যাগৰ উদ্বুদ্ধ হৈ যাতে আমি কাম কৰিব পাৰোঁ তাৰে আমি এটা বাৰ্তা অসমীয়া মানুহৰ মাজত এটা বাৰ্তা দিবৰ কাৰণে আজি এই নৌকা যাত্ৰা বাহিৰ কৰা হৈছে। লগতে কাজলী চকীক পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ সেনাধ্যক্ষ অমৰ বৰুৱাই চৰকাৰৰ ওচৰত দাবী জনাইছে। আহোমৰ দিনৰ যিটো সমৰ কলা এইবোৰ শিকাই আছে আজি 6 বছৰ ধৰি আৰু তেওঁ কৈছে যে চীনৰ বহুত সমৰ কলাতকৈ বহুত ওপৰত আছিলে। মোৰ কিতাপত মই তেওঁক গৱেষণাৰ কাৰণে অনেক সমল গোটাই দিছোঁ আৰু তেওঁ নিজে কৈছে নিজে যিহেতু চীনৰ সমৰ কলা শিকি অহা ল'ৰা। উদ্যোগত মহাবীৰ লাচিত খানাৰ অভিৱৰ্তন 2024 আৰু কেন্দ্ৰীয় লাচিত দিৱস আমি নাৰেংগী বুন্দা জনজাতি ক্ৰীড়া প্ৰাংগণত আমি দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। তাৰে আমাৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী। ইতিমধ্যে দ্বিতীয় দিনাৰ কাৰ্যসূচী আমাৰ পতাকা উত্তোলন মৈদাম তৰ্পণ লগতে আমাৰ যিটো মূলসকলৰ দ্বাৰা পূৰ্বপুৰুষক আমি কৰোঁ তেখেতসকলৰ পূজাভাগ আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ। ইয়াৰ পিছত আজি আমাৰ যি অভিৱৰ্তন 2024 যি মূল মিটিং আমাৰ দিনৰ 1 বজাৰ পৰা আমি আৰম্ভ কৰিম। ইয়াৰ পিছতে ৰাতি আমাৰ সাংস্কৃতিক সন্ধ্যাৰ বিশেষ আকৰ্ষণ হৈছে লুহিত গগৈৰ দ্বাৰা গীতৰ পৰিৱেশ লগতে আপোনাৰ কৌতুক জনগোষ্ঠীৰ দ্বাৰা তেখেতসকলৰ কৌতুক অভিনয় প্ৰদৰ্শন কৰিব। লগতে তেখেতসকলৰ আমাৰ মুম্বাইৰ পৰা দুগৰাকী ছিংগাৰ আহিব তেখেতসকলো আমাৰ গীতৰ শৰাই আগবঢ়াব। আজি আমাৰ মেইন কাৰ্যসূচী এইখিনি আছে। আমাৰ মেইন কথাটো হৈছে অসমৰ ইতিবাচক চিন্তাৰে মহাবীৰ লাচিত খানা সংগঠনে অসমৰ বিভিন্ন সমস্যা আৰু জৰ্জৰিত যিখিনি সমস্যাৰ ওপৰত আমি সদায় মহাবীৰ লাচিত খানা